ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ CW এডমিট কাৰ্ড আউট হৈছে আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ইয়াতে আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ CW এডমিট কাৰ্ডত আপোনালোকে ক্লিক কৰিব। তাত লগে আপোনালোকে চৰকাৰীৰিজাল্ট.com যাবগৈ আৰু তাৰ পাছত তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পাছতো তললৈ লাহে স্ক্ৰল কৰিব আৰু তলতে লিংকটো পাব। ইয়াতে আজিৰ পৰা ডাউনলোড হৈছে এডমিট কাৰ্ডো GD কাৰণে ওলাইছে, বাকীকেইটা ওলোৱা নাই। যিসকলে অগ্নিবীৰ GD কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এডমিট কাৰ্ড মুকলি হৈছে। 16 পৰা 18 তাৰিখৰ ভিতৰত তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াতে কেনেকৈ ডাউনলোড কৰিব লাগে সকলোখিনি তথ্য দিয়া আছে। ইয়াতে ডাউনলোড এডমিট কাৰ্ডত আপোনালোকে ইয়াতে ছাইডত দেখা আছে আপোনালোকৰ এক্সাম চিটি আৰু এটা দিয়া হৈছে ডাউনলোড এডমিট কাৰ্ড। আপোনালোকে প্ৰথমতে ইয়াতে ক্লিক কৰিব আৰু এডমিট কাৰ্ড ডাউনলোডত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে এটা নতুন পেজো অ'পেন হ'ব, জইন ইণ্ডিয়ান আৰ্মি বুলি। তাতে আপোনালোকে কেপচাৰ কোডটো দি দিব। ইয়াতে হুবহু ছেম টু ছেম দিব লাগিব। ইয়াতে আপোনালোকে কেপচাৰ কোডটো ফিল কৰি ল'ব, যেনেকৈ দিয়া আছে তেনেকৈ দিব লাগিব। ইয়াতে কেপচাৰ কোডটো ফিল কৰি লওঁ। তাৰ পাছতে ইয়াতে এণ্টাৰ ৱেবছাইট কৰিব। এণ্টাৰ ৱেবছাইট কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছতে ইয়াতে মেইন অফিচিয়েল ৱেবছাইটত আহি যাব। তাৰপিছত অফিচিয়েল ৱেবছাইটত অহাৰ পাছতে ইয়াতে সকলোখিনি দিয়া আছে। ইয়াতে আপোনালোকৰ অগ্নিবীৰ এপ্লাই এণ্ড লগইন বুলি দিয়া আছে ছাইডত ৰাইট ছাইডে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আকৌ এটা নতুন পেজলৈ কনভাৰ্ট হ'ব আৰু পেজটো কনভাৰ্ট হোৱাৰ পিছতে ইয়াতে আপোনালোকে যিটো ইউজাৰ নেম মানে আপোনালোকৰ এপ্লাই কৰোঁতে যিটো ইমেইল ID দি পিনি এপ্লাই কৰিছিলে সেই ইমেইল IDটো ইয়াতে এণ্টাৰ কৰিব, যাতে কোনো ভুল নোহোৱাকৈ হুবহু ইমেইল IDটো ইয়াতে এণ্টাৰ কৰিব। আৰু পাছপৰ্টটো যিটো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে পাছপৰ্ট দিয়া হৈছিলে ইয়াতে ইমেইল IDটো আৰু পাছপৰ্টটো দিব আৰু দিয়াৰ পিছতে তলত দিয়া কেপচাৰ কোডটো আপোনালোকে ফিল কৰিব। এই কেপচাৰ কোডটো তলত দিয়া হৈছে আৰু কেপচাৰ কোডটো ফিল কৰাৰ পিছতে লগইন কৰিব। তলতে আপোনালোকৰ দিয়া হৈছে লগইনটো কনফাৰ্ম বুলি দিয়া আছে, তাত কনফাৰ্ম কৰিব আৰু আপোনালোকে তাতে মেইন প্ৰফাইলটো অ'পেন হ'ব আৰু অ'পেন হোৱাৰ পিছতে ৰাইট ছাইডে আপোনালোকে ৰাইট ছাইডে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। মনত ৰাখিব GD-সকলৰ বাবে 16 পৰা 18 তাৰিখৰ ভিতৰতো এপ্লাই কৰিব পাৰিব। এপ্লাই নহয়, এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 16 পৰা 18 ভিতৰতো। তাৰপিছতে ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া আছে। আপোনালোকক দেখুৱাম। ইয়াতে সকলোখিনি A to Z তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি পোষ্ট ৱাইজ এডমিট কাৰ্ড ডাউনলোড কেতিয়া কৰিব পাৰিব। অগ্নিবীৰ GD কাৰণে এক্সাম ডেটটো হৈছে 30 জুন টু 3 জুলাইৰ ভিতৰত আপোনালোকে GD এক্সামটো দিব লাগিব আৰু এডমিট কাৰ্ড আজিৰ পৰা 18 তাৰিখলৈকে আপোনালোকে ডাউনলোড কৰিব পাৰে 16 to 18 আৰু অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণে 3 জুলাইৰ পৰা 4 জুলাই এক্সামটো হ'ব আৰু 18 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব এক্সামটো। তাৰ পাছতে আপোনালোকে ইয়াতে সকলোখিনি দিয়া আছে। 8 পাছৰ কাৰণে ওমেন মিলিটাৰী পুলিচ সকলোখিনি ইয়াতে তথ্য দিয়া হৈছে। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমে ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছতো ফিজিকেল হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সাম, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। ইয়াতে প্ৰথমে হ'ব আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সাম হ'ব, তাৰপিছত ফিজিকেল টেষ্ট ৰানিং হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। যদিহে আপোনালোকে এতিয়ালৈকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা নাই তেন্তে অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে এডমিট কাৰ্ডসমূহ অতি সোনকালে ডাউনলোড কৰিব। 18 তাৰিখৰ ভিতৰত আপোনালোকে ডাউনলোড কৰি ল'ব।